নমস্কাৰ মৰমৰ ষ্টুডেন্টস সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ। তো মৰমৰ ষ্টুডেন্টস যেহেতু মেট্ৰিক পৰীক্ষা 2025 বৰ্ষত যোনসকল ছাত্ৰ-ছাত্ৰী দিছিলে তোমালোকৰ আজি অৰ্থাৎ 11 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ফলাফল ঘোষণা হৈ গল। তো বহুতো ষ্টুডেন্টে মেট্ৰিকত ফেল কৰিছা আৰু বহুতো ষ্টুডেন্টে মেট্ৰিকত পাছ কৰিছা। তো যোনসকলে ভালদৰে পাছ কৰি গৈছা তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু যোনসকলে ফেল কৰিছে তোমালোকে কোনো চিন্তা কৰিব দৰকাৰ নাই, তোমালোকৰ মাজলৈ এটা বেছ ভাল খবৰ আহি পৰিছে। তো মৰমৰ ষ্টুডেন্টস যোনসকলে ফেল কৰিছে তেওঁলোকৰ মাজলৈ আজি এইটো ভিডিঅ অত্যন্ত গুৰুত্বপূৰ্ণ হয় মই বনাইছো, গতিকে তোমালোকে ভিডিঅটো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু যোন ষ্টুডেন্টে ফেল কৰিছে তোমালোকে নিজৰ যদি কোনোবা ফ্ৰেণ্ডে ফেল কৰিছে তেনেহলে তোমালোকে এইটো ভিডিঅ তেওঁলোকক শ্বেয়াৰ কৰা যাতে সকলোৱে এইটো কথা গম পায় আৰু সকলোৱে আকৌ পাছ কৰিব পাৰে। তো তোমালোকে ফেল কৰিলে পাছ কৰিবা, তোমালোকে এইকেইটা নিয়ম চাব লাগিব, মই তোমালোকক কৈ দিম। গতিকে ভিডিঅটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ তোমালোকৰ মাজলৈ মই লৈ আহোঁ। তো ব'লা এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টসকল মই ৰাতিপুৱাৰ পৰা ব্যস্ত আছিলোঁ, যিহেতু বহুতো ষ্টুডেণ্টে মই ৰিজাল্টসমূহ চাই আছিলোঁ। বহুতে মোক হোৱাটছএপত মেছেজ কৰি আছিলে বা ইনষ্টাগ্ৰামত তেওঁলোকে মেছেজ কৰিছিলে তেওঁলোকৰ ৰিজাল্টসমূহ চাবৰ কাৰণে। তো বহুতৰে মই ৰিজাল্টসমূহ চাই আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই, কিন্তু তোমালোকৰ মাজলৈ মই এইটো ভিডিঅ' লৈ আহিলোঁ। তো মই ৰিজাল্টত চালোঁ বহুতো ষ্টুডেণ্টে ভালদৰে ৰিজাল্ট লৈ উত্তীৰ্ণ হৈছে, বহুতে 3-4খনৰ লেটাৰ লৈছে, কিন্তু বহুতো ষ্টুডেণ্টে ফেইল মাৰিছে। 3-4খনত ফেইল মাৰিছে তেওঁলোকে। এখনত ফেইল মাৰিলে সকলোৱে জানে যে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰে, কিন্তু 2-3খনত ছাবজেক্টত তেওঁলোকে ফেইল কৰিলে তেওঁলোকে মানে কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰে নহয় সেইটো বহুতো ষ্টুডেণ্টে নাজানে। তো সেইটোৱে মই বহুতো ষ্টুডেণ্টে সুধি আছিলে যে মই ছাৰ ফেইল কৰিলোঁ, মোক এতিয়া কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিম নে নোৱাৰিম। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে যদি 2-3টা ছাবজেক্টত যদি ফেইল কৰা তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দি পাছ কৰি যাব পাৰিবা। যিহেতু আজিৰ পৰা 3-4 বছৰ আগতে কম্পাৰ্টমেণ্টেল এক্সাম চিষ্টেমটো নাছিলে, তেতিয়া কি হৈছিলে তোমালোকে যদি এই বছৰ ফেইল কৰা তেনেহ'লে তোমালোকে আকৌ নেক্সট বছৰ তোমালোকে এক্সাম দিব পাৰিবা, এনে তোমালোকে আকৌ এক্সাম দি পাছ কৰি যাব নোৱাৰা। কিন্তু আজিকালি তেনেকুৱা নহয়, আজিকালি কম্পাৰ্টমেণ্টেল এক্সামসমূহ আহিলে তোমালোকে 2-3-4টা ছাবজেক্টত যদি ফেইল কৰা আকৌ তোমালোকে এক্সামটো দি পাছ কৰি যাব পাৰিবা, তোমালোকে ৰখি থাকিব নালাগে। যিহেতু এবছৰ লছ হোৱা মানে বহুতখিনি লছ হৈ যোৱা এজন ষ্টুডেণ্টৰ, সেইকাৰণে তোমালোকৰ চৰকাৰে এইটো সুবিধা আনি দিছে, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দি পাছ কৰি যাব পাৰিবা। আৰু এটা কথা আহিলে তোমালোকে যদি 2-3খন ছাবজেক্টত যদি ফেইল কৰা আৰু বহুতো ষ্টুডেণ্ট কি হয় মই এইখন ছাবজেক্টত ফেইল কৰিব নালাগিছিলে, কেনেকৈ মই ফেইল কৰিলোঁ বা মই এইখন ছাবজেক্টত পাছ কৰিমেই, যদি তোমালোকে এনেকুৱা ধৰণৰ কনফিডেঞ্চ থাকে পাছ কৰিম বুলি তেনেহ'লে তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে আকৌ বহি ৰিচেকিং কৰিব পাৰিবা। ৰিচেকিং কৰিবলৈ তোমালোকে যি গুৱাহাটীত অৱস্থিত বামুণী মৈদাম যি অৱস্থিত এছেবৰ কাৰ্যালয় আছে তাত তোমালোকে কণ্টেক্ট কৰিব লাগিব। তাত তোমালোকে কণ্টেক্ট কৰিলে ভালদৰে তোমালোকে তাত কথা পাতি আকৌ তোমালোকে বহীসমূহ ৰিচেকিং কৰিব পাৰিবা। তোমালোকে কোনো চিন্তা কৰিব দৰকাৰ নাই। আৰু তোমালোকে যদি সুবিধা বেছিকৈ লাগে তেনেহ'লে তোমালোকে স্কুলৰ বা বিদ্যালয়ৰ তোমালোকে শিক্ষকক কণ্টেক্ট কৰিবা, প্ৰিন্সিপালক কণ্টেক্ট কৰিবা, তেওঁলোকক তোমালোকে ক'বা যে মই যিখন মোৰ পৰীক্ষাৰ বহি মই সেইখন ৰিচেকিং কৰিম, আকৌ মই চাম সেইখন বহি। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে সকলোখিনি ডাউট ক্লিয়াৰ হৈ গৈছে। তোমালোকে যদি ফেইল কৰে তেনেহ'লে তোমালোকে পাছ কৰিবা, চিন্তা কৰিব নালাগে। তো তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিবা আৰু মই যিকেইটা কথা ক'লোঁ তোমালোকে সেইকেইটা কথা ফ'ল' কৰিবা, তেতিয়া তোমালোকে নিশ্চয়কৈ পাছ কৰিবা, আকৌ তোমালোকে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ক্লাছ ষ্টাৰ্ট কৰিব পাৰিবা। মই অলৰেডি তোমালোকৰ 2-3টা ভিডিঅ' আপলোড কৰি থৈছোঁ আৰু মই তোমালোকে ক্লাছ ষ্টাৰ্ট কৰিম ক্লাছ 11-12ত, তোমালোকে সেইসমূহ চাবা আৰু তোমালোকে ভালদৰে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰখিনি পঢ়া। আৰু এতিয়া তোমালোকে যোনসকল ষ্টুডেণ্টে ফেইল কৰিছা তোমালোকে মন মাৰি থাকিব নালাগে, তোমালোকে আকৌ এক্সাম দিব পাৰিবা, আকৌ তোমালোকে পাছ কৰিবা, চিন্তা কৰিব নালাগে। কম্পাৰ্টমেণ্টেল এক্সামটো ইমান টাফ নহয়, তোমালোকে সকলোৱে কম্পাৰ্টমেণ্টেল এক্সামতো পাছ কৰিব পাৰিবা। যদি কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে আমাৰ চেনেলত ভিজিট কৰিবা, তাত আমি বহুতখিনি কুৱেশ্যন এনচাৰ ভিডিঅ' আপলোড কৰিছোঁ, সেইখিনি কমন কুৱেশ্যন এনচাৰ সেইখিনি তোমালোকে চাবা। তো আজিলৈ ভিডিঅ'টো মানে যদি তোমালোকে আৰু কুৱেশ্যন লাগে তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা, মই আৰু তোমালোকক কমেণ্ট চাই মই তোমালোকক কুৱেশ্যন এনচাৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো মানে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা, যোনসকলে ফেইল কৰিছে তেওঁলোকক শ্বেয়াৰ কৰা যাতে সকলোৱে পজিটিভ মাইণ্ডত থাকে। তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ।